অসম আৰক্ষী এপইণ্টমেণ্টটো দিলে আৰু নিৰ্দিষ্ট জইনিঙৰ তাৰিখো তেনেদৰে তেওঁলোকে নিজে নিজে কেণ্ডিডেটসকলে পালে আৰু এতিয়া আগন্তুক আহি আছে এডিআৰই আৰু কে ধৰি স্বাস্থ্য বিভাগৰ যিসমূহ নিযুক্তি দিয়াৰ ক্ষেত্ৰত অৰ্থাৎ এপইণ্টমেণ্ট দিয়াৰ তাৰিখ সেইখিনি ঘোষণা কৰিবলৈ এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে এইখিনি ক্ষেত্ৰত অতি সোনকালে কোৱা হ'ব ডেট এটা দিয়া হ'ব আৰু ঠিক তেনেদৰে যেনেদৰে এতিয়া অসম আৰক্ষীত তেনেদৰে তেওঁলোকক সেইখিনি আদি অনুষ্ঠানৰ জৰিয়তে এপইণ্টমেণ্ট লেটাৰ হাতত দিয়া হ'ল এডিআৰকে ধৰি আৰু যিসমূহ বিভাগৰ স্বাস্থ্য বিভাগৰ আছে দিবলৈ তেওঁলোকক এপইণ্টমেণ্ট দিয়া হ'ব এতিয়া ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল লিখি আপোনালোকে নিশ্চয় গম পাইছে আজিৰ ভিডিঅ'টো কেনেধৰণৰ হ'ব গৈ আছে হয় নতুনকৈ চাকৰি আৰু এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে 2 লাখ হ'বগৈ লাগিব আৰু হ'বগৈ তো জনাই আছো সকলোখিনি কথা আগন্তুক সময়ত এডিআৰই ওলাব নোলাব বা কেনেকুৱা কি হ'ব আপোনালোকৰ কোনটো বিভাগত কেনেকৈ ওলাব কাৰণ কেলে এইখিনি ফুলফিল হ'বগৈ লাগিব 2 লাখ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে ভিডিঅ'টো শেষলৈকে চাওক আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে হয় এতিয়া আপোনালোকে হয়তো ভিডিঅ'টো চোৱা মানে কৈ অসম আৰক্ষীত হয়তো ওলাইছেও বা আপোনালোকে হয়তো মই যিহেতু ভিডিঅ'টো আজি 5 তাৰিখৰ দিনাখনি এইখিনি আপোনালোকৰ বাবে প্ৰস্তুত কৰিছো হয়তো ওলাবও পাৰে আৰু হয়তো নোলাব পাৰে কথাটো হ'ল কি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে এইখিনি এই যি আকৌ নিযুক্তি দিয়াকলৈ অৰ্থাৎ আকৌ বিজ্ঞাপন ওলাব বুলি কৈছে 5000তকৈ অধিক আৰু সেইখিনি ওলোৱাটো ওলাবই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেনেদৰে কৈছে কামবিলাক তেনেদৰে কৰি গৈ আছে এতিয়া অসম আৰক্ষী পাছত আহিব স্বাস্থ্য বিভাগ শিক্ষা বিভাগ এৰিয়াকে ধৰি বিভিন্ন থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড এইখিনি ওলাব নোলাব সেইখিনি এটা প্ৰশ্ন হৈ আছে তো মুখ্যমন্ত্ৰী মহোদয়ে কৈছে বিভাগীয় যিসমূহ আছে বিভাগ তেওঁলোকলৈ সেইখিনি তেওঁলোকৰ পৰা তথ্য পাব লাগিব কোনটো বিভাগত কোনটো কিমানকৈ পদ খালি আছে হেয়ালৈকে স্বাস্থ্য বিভাগত শিক্ষা বিভাগত হওক মুঠৰপত কথাটো এইটো যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যি 2 লাখ চাকৰি দিয়াৰ টাৰ্গেটটো সেইখিনি ফুলফিল হ'বই আগন্তুক সময়ত বিজ্ঞাপন ওলাই থাকিব হেয়া শিক্ষকৰ ক্ষেত্ৰতে হওক স্বাস্থ্য বিভাগৰ ক্ষেত্ৰতে হওক এডিআৰই ক্ষেত্ৰতে হওক ফৰেষ্ট বেটেলিয়নৰ ক্ষেত্ৰতে হওক আৰু অসম আৰক্ষী এইখিনি কামাণ্ডো হওক এবি ইউবি এইখিনি ক্ষেত্ৰতে হওক মুঠৰপত যিমান যি নহওক এইখিনি নিযুক্তি প্ৰক্ৰিয়া চলি থাকিব আগন্তুক সময়ত যেতিয়ালৈকে 2 লাখ নহয় এইখিনি তো স্বাস্থ্য বিভাগৰ পৰা জনাব লাগিব কিমানখিনি পদ খালি আছে তেতিয়া ঠিক তেনেদৰে সেইখিনি তেওঁলোকক জনোৱাৰ লগে লগে সেইখিনি বিজ্ঞাপন মুকলি কৰিব আৰু সেইখিনি আগন্তুক সময়ত নতুন বিজ্ঞাপন ওলাবলৈ গৈ আছে এতিয়া কথাটো হ'ল যে নিজে আমি ভালদৰে প্ৰস্তুতি চলাব লাগিব চলাই থাকিব লাগিব আৰু তেতিয়াহে এতিয়া যিহেতু কম্পিটিশনবিলাক বহুত বেছি হৈছে তেতিয়া আমাৰ কি হ'ব আমি ভবামতে লক্ষ্যত উপনীত হ'ব পাৰিম তো আগন্তুক সময়ত গম পোৱা যাব কথাটো হ'ল কি নতুন 2 লাখ চাকৰি অৰ্থাৎ 2 লাখ কৰিবগৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে এতিয়া 1.5 লাখ হৈছেগৈ তো আগন্তুক আৰু 50,000 আছে এইখিনি ফুলফিল কৰাৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে তো দেখা যাওক কেনেদৰে কি হয় তো অসম আৰক্ষী হয়তো মই ভিডিঅ' প্ৰথমতে কৈছো ওলালে মই ভিডিঅ'টো বনোৱাৰ লৈকে মুহূৰ্তলৈকে কোনো ধৰণৰ তেনেদৰে অফিচিয়েলি আপডেট অহা নাই হয়তো ভিডিঅ'ত আপোনালোকে চাই থকা সময়ত ওলাইছে নতুন বা নাই ওলোৱা কিন্তু ওলোৱাটো ওলাব যদি ওলালে আপোনালোকে খবৰটো পালে সো এইখিনি আছিলে খবৰ লগা আপোনালোকক কলো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ মুঠৰপত 2 লাখ চাকৰি ফুলফিল কৰিবই আৰু ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ